অনুকূল বৰ্মাৰ বচন সম্বৰিলা কুদখ পচেত সগন পাছে বিখগনে আনি কইনা খানি দিল সম্বাৰু কৃষ্ণ আজ্ঞা মনত পৰিল এহি কইনা বিবাহ ঈশ্বৰ বাই কত কিছু বিমলি খনাই ৰাম বৰ্মাৰ দেশ হবে ক্ষীৰত ধৰিয়া মাৰিখা নামত কইনা বিবাহ কৰিয়া অনুকমে সংকলীলা বিবাহৰ কাৰ্য বৰ্মাত অনুগালয়া গৈলানি ৰাজ্য পাছে তৈতে ৰাজ্য ভোগে কটুকাল গৈল দশু ভাই বিজে মাৰি খাৰগ হৈল উপজিল পুত্ৰ গুটি আদি অদ্ভুত পূৰ্বত আছিলা সিটো ব্ৰহ্মা দেৱসুত দশনামে প্ৰজাপতি তিজগতে জানি শংকৰত দিলা সতী নামে কইনা খানি আনু কইনা হব উপজিলা যত যত হবাকো দিলন্ত বিহা উচিত বৰত একদিনা প্ৰজাপতি খবৰ সতত বৰ্মা আদি কৰি দেৱ গণ যত যত। সুন্দৰ কাহিনী যে ব্ৰহ্মাৰ যেতিয়া বচন শুনা পালে যে এই গছ গছনিবোৰে বৃক্ষবোৰে তেওঁলোকৰ ভাগ্যক প্ৰতিপাল কৰি আছে, লগে লগে তেওঁলোকে ক্ৰোধ সম্বৰণ কৰিলে, খংটো এৰি দিলে। ক্ৰোধ সম্বৰণ কৰাৰ লগে লগে জুই নিৰ্বাপিত হ'ল আৰু মনত পৰি গ'ল যে কৃষ্ণৰ সেই বাক্য প্ৰভু ভগৱন্তই অলপ সময়ৰ আগত কৈ গৈছিল যে বৃক্ষবিলাকে প্ৰতিপাল কৰা কন্যাজনীয়ে তেওঁলোকৰ ভাৰ্যা হ'ব। পাছে বৃক্ষগণে আনি কন্যাখানি দিল, তাখন বাৰু কৃষ্ণ আজ্ঞা মনত পৰিল।
এহি কন্যা বিবাহ কৰিও দোষ ভাই ঈশ্বৰৰ বাক্যত কিছু বিমৰিখ নাই ধুনীয়া বাক্য দিছে যে 10জন স্বামী এগৰাকী পৰিবাৰ কিবা কথাটো অসুবিধা লাগে কিন্তু ভগৱানৰ যেতিয়া আজ্ঞা হ'ব সেই আজ্ঞাটোত কি নাথাকে ভুল নাথাকে নিশ্চয় কিবা এটা কাৰণ থাকিবই লাগিব কাৰণ 10জন পুৰুষৰ বীৰ্যত এজনৰ জন্ম হ'ব ই অসাধাৰণ এজন ব্যক্তিৰ জন্ম সাধাৰণ নহয় তাৰো কাৰণ আছে পামগৈ অলপ পিছতে যে তেওঁলোকে কৃষ্ণৰ কথা মনত পেলায় ব্ৰহ্মাৰো কথাক সন্মান জনায় বিক্ষয় যেতিয়া আনি কন্যাজনীক দিলে বিবাহ কৰালে ব্ৰহ্মাৰ আদেশ হবে শিৰত ধৰিয়া মাৰিখা নামত কন্যা বিবাহ কৰিয়া কন্যাজনীৰ নাম পাই গ'ল কন্দু ঋষি প্ৰেমলোচা অপ্সৰা দুয়োৰে মিলনত সৃষ্টি হৈছিল মাৰিখাৰ সেই মাৰিখাক ডাঙৰ দীঘল কৰিছে বৃক্ষগণে আৰু আজি দশপচেতকে তাক কি কৰিছে বিবাহ পাতিছে দশপচেতক বুলি কওঁতে কাক বুজিম প্ৰাচীন বহিৰজা যিজন ৰজাই যজ্ঞ কৰিবলৈ ভাল নুৰুকা পশুবোৰ বলি দিবলৈ একত্ৰিত কৰিছিল নাৰদে আহি বুজিলে কি কৰিছে ইমানবোৰ পশু আনি ৰৈছে ছাগলী হৰিণ অমুক তমুক বিভিন্ন বোলে এসোপা বলি দিওঁ আৰু স্বৰ্গলৈ যোৱা হা যজ্ঞত কাটি আছে যত পশু ছয় তেখতবোৰ স্বৰ্গৰ ৰাস্তাটো বেৰিয়া ধৰয় কেহু হানে কেহু মাৰে ঘাৰ মুচৰয় কেহু কুঠাৰ ধৰি বুকতো হানা এৰো মহাৰাজ তুমি যিমান জনক বলি দিলা সব ৰৈ আছে গৈ স্বৰ্গৰ দুৱাৰ মুখত তোমাক একা হান নামাৰাকৈ এঘাৰ নিদিয়াকৈ কাৰো শান্তি নাই কিয় জানা সেই নুডুকা পশুবোৰে ভাবিছিল প্ৰভু ভগৱন্তৰ কৃপাত ইমান ধুনীয়া শৰীৰ পালো উপভোগ কৰি লাহে ধীৰে মৰিম তুমি একদম নুডুকা চাই চবকে আনি বলি দিলা এইসোপাই হাতত কুঠাৰ দাৰ লৈ ৰৈ আছে কোনোবাই যদি তেনেকে বলি বিধান দিছে আছে আৰু জয় কৃষ্ণ এইটো ব্যাসে ভুল কৰিলে ব্যাসে বেদৰ তত্ত্ব বুজি পোৱা নাছিল কাৰণে ব্যাসৰ লিখনিত ভুল হৈ গৈছিল নাৰদে গালি দিছেতো নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে না নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্মৰ ইহাৰ সমান তুমি বহুত ভুল কৰিছা গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমলে ব্যাসৰ কাৰণে এতিয়াও যাগযজ্ঞবিলাক চলি আছে জয় কৃষ্ণ আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা বেদৰো তুমি তত্ত্ব মৰ্ম তুমি বেদৰ তত্ত্ব মৰ্ম নুবুজিলা বেদে বলি দিব দিছে কাক আমাৰ ৰিপুবোৰক গম পাইছে আজি এটাক বলি দিছো বোলে কাম ভাৱ মই আঁতৰাই দিছো ক্ৰোধ মই আঁতৰাই দিছো ভাগে প্ৰজেক্ট কৰিব আপুনি এটা বছৰত এটা প্ৰজেক্ট কৰিব এই বছৰত আমি প্ৰজেক্ট কি লৈছো কাৰো বেয়া গুণ মই দৃষ্টিগোচৰ নকৰো তাৰমানে কাৰো বেয়া নেদেখিব কিবা যদি ভুল হৈছে মোৰে ভুল হৈছে বেলেগৰ ভুল দেখা নাপাওঁ সেইটো মই নিজা প্ৰজেক্ট বনাইছো আৰু এবাৰ ভগৱন্তক কৈছো প্ৰভু দুখটো থাকেই মানুহৰ হয়নে মানুহৰ দুখবোৰ যাতে মোৰ চকুত নপৰক কিবা যদি ভুল হয় মোৰ নিজৰে ভুল কাৰো দুখ যাতে মই দেখা নাপাওঁ সেইটো মই নিজৰ পৰিয়ালটোৰ পৰাই আৰম্ভ কৰিছো কিবা খেলি মেলি হলে কেতিয়াবা এগৰাকী কৈছিল এইটো ভাল নকৰিলা নেকি আজিকালি সেইটো বাদ দিলো তাই ভুল নহয় নকৰিলে আগতে সোঁৱৰাই দিছিলো এতিয়া সোঁৱৰাই দিয়াটো কমাই দিলো প্ৰসাদ বনাওঁতে নিমখ দিব পাহৰিলে আগতে ক'লোহেঁতেন কৈছিলো বাৰু আজি তুমি নিমখে নিদিলা আজি কোৱা নাই আৰু খাই উঠি আহিছো নিজে খাওঁতে গমে পাব নহয় জয় কৃষ্ণ কিয় ভুল কৰিলো কাৰণ প্ৰজেক্ট বনাইছো 2024ত ধ্ৰুৱজ্যোতি এটা প্ৰজেক্ট বনাইছে কাৰো দুখ মোৰ চকুত নপৰক ভগৱানক প্ৰাৰ্থনা
আপোনালোকে আশীৰ্বাদ কৰিব জয় কৃষ্ণ যদি ভুল হৈছে মোৰ নিজৰে ভুল হৈছে নিমখখন নোহোৱাকৈ যদি খাব টান পাইছোঁ মোৰে গণ্ডগোল আছে নিমখ নোহোৱাকৈ খাবলৈ কিয় শিকা নাই তুমি লোকক ভুল ধৰিব ভুল কাকো প্ৰজেক্ট সেইদৰে এই প্ৰজেক্টটোকে কৰিব লাগিছিল বিয়াকে তথাপিও বিয়াকে এইটো কাম কৰাৰো এটা কাৰণ আছে যিহেতু স্বৰ্গবোৰ চলিব লাগিব বিধি বিধানবোৰ কৰ্মকাণ্ডে চলিব লাগিব বলি বিধান চলিব লাগিব সেইকাৰণে আচলতে প্ৰভু ভগৱন্ত অৱতাৰ হৈ বেদ বিভাগ কৰোঁতে এইবোৰ কৰি গৈছিল কিন্তু শান্তি পোৱা নাছিল হওঁ যদি কৈছে পাৰ্গতত মই নিবেদ শাস্ত্ৰত পাৰ্গত কৰো ঈশ্বৰৰ কৰ্মৰা নিতে যত কৈছে ব্ৰহ্মক সাক্ষাৎ কৰো মই সমাধিত বিমৰ্ষি নাপাওঁ মই মনত নাহি সন্তোষ বিমৰ্ষি নাপাওঁ মই কিবা কৰি আছো দুখ তথাপি নগুছে মনৰ মোৰ দুখ বিমৰ্ষি কৰি আছো মই কিবা দুখ আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুছুহু প্ৰভু তোমাত কাৰণ ইহাৰ ওলটাকে নাৰদক সুধিছিল ও প্ৰভু মইতো চব কৰিলোঁ বেদ বিভাগ কৰিলোঁ পুৰাণবোৰ লিখিলোঁ মহাভাৰত লিখিলোঁ তথাপিও মোৰ অসন্তোষ চাৰিও বেদৰ কৰিলা শাখা ভেদ যাৰ জাতি ধৰ্ম দিলা পৰিচ্ছেদ কৰিলা ভাৰত পুৰাণ অষ্টাদশ পৃথিৱীত ব্যাপিল তোমাৰ মহাযশ নাৰদে কয় ইমানবোৰ মহাযশ কৰিলে তথাপি উগুল থুগুলমৰ সুখ শান্তি নাই কি কাৰণে তোমাৰ মন সুখ শান্তি নাই তেতিয়াই কৈছে মানুহক তুমি স্বৰ্গ ৰাস্তা দেখালা মানুহৰ লোভ মোহ এইবিলাকৰ প্ৰতি তুমি গুৰুত্ব দিলা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাক এইবিলাক যে বলি বিধান দিছে তাৰ কাৰণ স্বৰ্গযাত্ৰা কিন্তু স্বৰ্গযাত্ৰা আমাৰ জীৱনৰ উদ্দেশ্য প্ৰাচীন বহীৰ কথাত বিষয়ত আহি গৈছিল সেই প্ৰাচীন বহীয়ে পিছত ৰাস্তা বদলাই দিলে কৰ্মকাণ্ডীৰ পৰা বৈষ্ণৱ পন্থালৈ আহি গুচিয়ে গ'ল বৈকুণ্ঠলৈ আমি অলপ আগতে পাই গৈছোঁ হয়নে তেওঁৰ পুত্ৰসকলে এতিয়া 10 জনে বিবাহ কৰিছে এগৰাকী কন্যা মাৰিখা আৰু মাৰিখাই জন্ম দিছে কাক জানে জয় কৃষ্ণ দক্ষ প্ৰজাপতিৰ কি হৈ আছে তেওঁ কি কৰিছিলে শিৱক বহুত অহংকাৰ কৰাৰ বিনিময়ত সেই বীৰভদ্ৰই আহি মূৰ কাটি দিছিল ছাগলীৰ এটা মূৰ পাইছিল সেই ছাগলী মূৰটো লৈতো প্ৰজাপতি হৈ থাকিব তেওঁ প্ৰাণ ত্যাগ কৰিলে কিন্তু আত্মাটোতো একেই সেই আত্মাই আহি দশ পচেতকৰ বীৰ্যত মাৰিখাৰ গৰ্ভত জন্ম লৈছে জয় কৃষ্ণ দেখিছে লিংকবিলাক চাওক চতুৰ্থ স্কন্ধৰ লিংকবিলাক চাওক যে আত্মা এটা মৃত্যু ঘটে ই নিজৰ কৰ্মফল ভুগি ভগৱানৰ ওচৰলৈ নোযোৱালৈকে গোটেই পুনৰপি জনমং পুনৰপি মৰণম এইবাৰ ওলাই যোৱা ৰাস্তাটো পাইছো সাধু সংগ আৰু কৃষ্ণ সেৱাৰ জৰিয়তে যদি ৰাস্তাৰ ওপৰত পলাই চাইড লাগি যায় আপোনালোকৰ কথা আৰু জয় কৃষ্ণ এইবাৰ মাৰ্ক পাই গৈছো চাবচোন ডাঙৰ মহানগৰীবিলাকত এনেকুৱা কিছুমান ফ্লাইঅভাৰ আছে যদি আপুনি ডায়গ্ৰাম নাজানে একেখিনি জেগাতে ঘূৰি ফুৰিব গুৱাহাটীতে খেলি মেলি হ'ব সোমাব লাগে টাউনত পাবগৈ আপুনি ফলকুচি পাবগৈ এই যদি ফ্লাইঅভাৰত ঘূৰিব নাজানে বুজিব পাৰিছেনে ঠিক সেইদৰে সংসাৰ চক্ৰটো যিমানবোৰ ৰাস্তা আছে আমি ভ্ৰমণ কৰি আহিছোঁ সেইবোৰ ৰাস্তাৰ পৰা আমি এবাৰ কৃষ্ণ ৰাস্তাটো আপোনালোকৰ দেখা লাগিছে নে নাজানো মোৰ দেখা লাগিছে কিন্তু জয় কৃষ্ণ হে প্ৰভু হেন জানি প্ৰভু যত সুখ ভোগ দূৰতে তেজিয়াত থৈলো পৰম পুৰুষ জানিয়া তোমাত সদায় শৰণ লৈলো তেওঁৰ নামকে লৈ থাকো বেলেগৰ চিন্তা আৰু নকৰো হেন জানি প্ৰভু যত বিষয় সুখ দূৰতে তেজিয়াত থৈলো পৰম পুৰুষ জানিয়া তোমাক সদায় শৰণ লৈলো জয় কৃষ্ণটো শৰণ লৈছোৱে শব্দটো কৈ থকা নাই জানো তাতে সেই শব্দটোৰ ওচৰত আমি কি কৰিছো কণ্ঠৰে আমাৰ বাক্যৰে শৰণ লৈছো মনে আকৌ বেলেগক ভজি থাকিলে দিগদাৰ হ'ব
এজনী বিবাহ উপযুক্ত ছোৱালীয়ে দেউতাকে কোৱা ল'ৰাটোলৈ কানেকশ্যন কৰি আছে, মনত কিন্তু কলেজত পঢ়া ল'ৰাজনলৈ মনত পৰিছে। কেনেকৈ হ'ব? জয় কৃষ্ণ। তাৰমানে কায়ে বাক্যে মনে কি হ'ব লাগিব? এক হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে যে ব্ৰহ্মাৰ অনুজ্ঞালয়া গৈলা নিজৰ ৰাজ্য, অনুক্ৰমে শংকলীলা বিবাহৰ মাৰিখালকে বিবাহ হৈ গ'ল। উপজিল পুত্ৰগতি আতি অদ্ভুত, পূৰ্বতে আছিলা কিন্তু ব্ৰহ্মাদেৱকুত। ব্ৰহ্মাৰ পুত্ৰ দক্ষ প্ৰজাপতি। দক্ষ নামে প্ৰজাপতি ত্ৰিজগতে জানি, শংকৰত দিলা সতী নামে কন্যাখানি। ঠিকে ঠিকে আছিল নহয়, সতীয়ে বিয়া সোমাব বিচাৰিছে, শিৱক দি দিলে, ঠিকেই আছিল বুজিছানে। কিন্তু তেওঁৰ এটা কি আছিল? অহংকাৰ আছিল, গৌৰৱ আছিল। প্ৰজাপতিসকলৰ ভিতৰত মুখ্য স্থান দিছিল। মুখ্য স্থান দিওঁতে সভাখন পাতোতে যেতিয়া শিৱই তেওঁক প্ৰণাম নকৰিলে, তাতেহে গণ্ডগোলটো লাগি গ'ল। বুজি পাইছে? চবেই উঠিল, শিৱই লৰচৰো নকৰিল আৰু সেৱাও নকৰিলে। কাৰণ শিৱই কি কৰিছে? হৃদয়ত কৃষ্ণৰ নামে জপ কৰি আছে, ৰাম নাম লৈ আছে। সেইকাৰণে শহুৰক ইমান গুৰুত্ব দিয়ে। শহুৰ তুমি শহুৰহে, মই জগতৰ ঈশ্বৰৰ নাম লৈ আছো। তাতো এটা বিশেষ কাৰণ আছে। মূল কাৰণটো যদি আপোনালোকে খুব ডিপলি চায়, সেই দক্ষ যজ্ঞৰ কাহিনীটো কিয় হৈছিল জানেনে? কলিত ভক্তসকলে চিধা ভগৱানক আৰাধনা কৰি বৈকুণ্ঠলৈ যোৱা ৰাস্তাটো মুকলি কৰি দিছে। চতুৰ্থ স্কন্ধ ভাগৱত যে পঢ়িছে তেওঁ ভালদৰে বুজি উঠিছে। পঢ়িলেই নহ'ব, বুজাটো বহুত ডাঙৰ কথা। কিন্তু এইখন শাস্ত্ৰ শুনি থাকিলেও নহ'ব, বুজি পাবলৈ ভাগৱতে এটা নিৰ্ণয় দিছে। মই নিৰ্ণয়টো প্ৰকাশ কৰিছোঁ, জানিবলগীয়া কথা। যিকোনো মানুহে ভাগৱতৰ তত্ত্ব নাজানিব, ইয়াৰ লগৰ সম পৰ্যায়ৰ পুথি চাই, টীকা ভাষ্য চাই ইয়াৰ অৰ্থ বুজিব পাৰিব। যেতিয়ালৈকে কৃষ্ণক একান্ত শৰণ নহ'ব, ভক্তি কৰি কৃষ্ণক ভক্তি কৰি মন শুদ্ধ নহ'ব, তেতিয়ালৈকে ভাগৱত শুনি থাকিব পাৰিব, তত্ত্ব বুজি নাপাব। কেনেকে লিখিছে চাব। বৈকুণ্ঠৰ শাস্ত্ৰইটো কৃষ্ণৰ মুখৰ বচন, ইহাৰ কি তত্ত্ব কপাই যেই সেইজন, টীকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে, কেহুৱে অৰ্থক জানে কিন্তু তত্ত্বক নপাৱে। কৃষ্ণত লৈল যিটো একান্ত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল যাৰ মন, শিশিজনে তত্ত্ব অৰ্থক পাৱে, ভাগৱত পুৰাণৰ এহিহে নিৰ্ণয়। জয় কৃষ্ণ। ভাগৱতে নিজে কৈ আছে যে তোমালোকে শুনিব পাৰিবা, যদি মোৰ একান্ত ভকত হোৱা নাই, ভক্তি কৰি তোমাৰ যদি মন নিৰ্মল হোৱা নাই, একান্ত কৃষ্ণ ভক্তি কৰি যিমান মন আনন্দ লাগে, সেই আনন্দৰ কথা জুখিবও নোৱাৰি, আপোনালোকক প্ৰকাশ কৰিবও নোৱাৰি, ভাবিব নোৱাৰে। নাৰদৰ নাম শুনিছে আপোনালোকে? সকলোৱে জানে নাৰদৰ কথা। গোটেই ত্ৰিভুৱন একদম ধম নমাই ফুৰে নাৰদে, হয়নে? কাৰ নাম লৈ আছে? বেলেগতো নাম ল'ব পাৰিলেহেঁতেন, লৈছে নেকি? কেৱল প্ৰভু ভগৱন্তৰ নাম লৈছে। কাৰণ তেওঁ কৈছে, ব্যাসক কৈ আছে, মহাহৰিৰ প্ৰসাদে তৰিলো ঘোৰ মায়া, হেন জানি ব্যাস তুমি জগতকে কৰা দয়া। হে ব্যাস, তুমি জগতক দয়া কৰা, যে কৃষ্ণ গুণনাম দিও গুৰুত্ব কীৰ্তনত, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত। হে ব্যাস, শ্ৰৱণ কীৰ্তন কৰিব পৰা শাস্ত্ৰ এখন তুমি নিলিখালৈকে জগত উদ্ধাৰ নহ'ব। ইমান ধুনীয়া এখন শাস্ত্ৰ, ইয়াক বুজি পাবলৈ এনে কাহিনীবোৰ জানা যাব। কাহিনীৰ মাধ্যমেৰে যিটো তত্ত্বগত দিছে। এতিয়া প্ৰাচীন বহীৰ কাহিনীটো যেতিয়াই মই পঢ়িছিলোঁ, প্ৰথম অনুভৱ কৰিলোগৈ, তেতিয়াই বলি বিধানৰ প্ৰতি মোৰ বুকু কঁপি গৈছিল। মাধৱ পুৰুষেই মাকৰ
অসুখৰ বাবে পঠা ছাগলী কিনিবলৈ যাওঁতেহে কাহিনীটো হৈ গৈছে মণিকাঞ্চন সংযোগ শংকৰ মাধৱ তাতেই প্ৰমাণ এজন ঘূৰ শাক্ত এজন ঘূৰ বৈষ্ণৱ লাষ্টত মাধৱদেৱে কি ত্যাগ কৰিছে শাক্তটো পৰিহাৰ কৰি বৈষ্ণৱ হৈছে ইয়াতকৈ গুৰু শিষ্যৰ ডাঙৰ উদাহৰণ আমাক কাক লাগিব আৰু বেলেগ প্ৰমাণলৈ যাব নালাগে আমি য'তেই নাথাকো যে বৈষ্ণৱ পন্থা হৈছে মহাপ্ৰভু শংকৰে দিয়াই নহয় মহাপ্ৰভু শংকৰদেৱ কোন স্বয়ং কৃষ্ণই নতুবা সৰ্বগুণাকাৰ হ'ব পাৰে নেকি এজন ব্যক্তিৰ জীৱনত যি সময়ত লাইট নাছিল কাগজ পাত নাছিল সেই সময়ত মাটিৰ চাকিৰ পোহৰত সাগৰী কলমেৰে কি কৰিছিল সাঁচি পাতত এখন ভাগৱত দি গৈছিল আজি কম্পিউটাৰ আছে লাইট আছে বিভিন্ন প্ৰেছ আছে কিয় ডাঙৰ ডাঙৰ পণ্ডিতে এনেকৈ এখন শাস্ত্ৰ লিখিব পৰা আৰু এখন জয় কৃষ্ণ তাৰ কাৰণ ঐশ্বৰিক গুণসম্পন্ন নহ'লে এনেকুৱা পদ কিমান 18,000 পদ আছে হয়নে 18,000 বাদ দিয়ক আমি দুলাই লিখি চাওঁচোন মিলে নেকি কিবা জয় কৃষ্ণ তাতেই গম পোৱা যায় যে ঈশ্বৰৰ প্ৰেৰিত কিহৰ বাবে গুৰুজনা আহিল আপোনাৰ মোৰ নিচিনা ভক্তক শান্তি দিবলৈ এনেকুৱা সমাজ এতিয়াতো মেট্ৰিক পৰীক্ষা যোৱাৰ পিছত আজিতো মই অকণমান ইফাল সিফাল হৈ আছে তথাপিও মই কৈছোৱে সাউণ্ড চিষ্টেম নাথাকাই ভাল থাকিলেও কিন্তু আজি খুব কমাই দিয়া গৈছে যাতে কাৰো ডিষ্টাৰ্ব নহয় আমাৰখিনি মাজতে থাকক বুজিব পাৰিছেনে হয়তো আমিও শ্ৰৱণ কীৰ্তনো কৰিব লাগিব সিহঁতে পঢ়িবও লাগিব চাৰিওটা দিশ বজাই ৰাখিব লাগিব হয়নে যে সামাজিক প্ৰাণী হিচাপে আমি সকলোৱে সকলো কথাবোৰ মিলি চলিব লাগিব আমাৰ লক্ষ্যস্থান কি যে সাধুৰ সংগ কৰি শান্তি লাভ কৰোঁ আপোনালোকৰ কেনেকুৱা অনুভৱ নাজানো মোৰ শাস্ত্ৰবোৰ পঢ়োতে সাধুৰ সংগ নাপালে হৃদয় কান্দি থাকে এই মেট্ৰিক পৰীক্ষা যে যাব লাইন লাগি আছে ভাগৱতে প্ৰত্যেকে ডেটবোৰ ফিক্স কৰি ৰাখিছে মেট্ৰিক শেষ হাই ছেকেণ্ডেৰী শেষ আৰম্ভ হৈ গৈছে গোটেই মৰিগাঁও নগাঁও জিলা একেবাৰে কি হৈ আছে লাইন লাগিছে একেদিনাই কিমানখন হ'ব ঠিক তাৰ কাৰণ কি সাধুৰ সংগৰ বাবে মানুহ ব্যাকুল আৰু এইসকল ভকত বৈকুণ্ঠলৈ যাবলৈ একদম প্ৰস্তুত হৈ আছে কোটি কোটি জন্মৰ সাধনাৰ পিছত প্ৰস্তুত হৈ আছে এনেকুৱা সুযোগ যদি কোনোবাই হেৰাই কি কোৱা যাব জয় কৃষ্ণ যা নহওক অতি সুন্দৰভাৱে সেই দক্ষ প্ৰজাপতিয়ে আহি মাৰিখাৰ গৰ্ভত দশপচেতকৰ ঔৰসত জন্মগ্ৰহণ কৰিছে তেওঁৰ কাহিনীটো অকণমান দি লৈছে আমাক সোঁৱৰাই দিছে যে দক্ষ প্ৰজাপতিয়ে কিদৰে শিৱ শংকৰক সঠিক বিবাহ দিয়াৰ পিছত সভাখনৰ সেই খেলি মেলিটোৰ কাৰণে তেওঁৰ জীৱন পৰিৱৰ্তন হৈ গৈছিল আহক আমি প্ৰভুজনৰ মধুৰ কণ্ঠৰে শ্ৰৱণ কৰোঁ জয়